নমস্কাৰ চাই আছে গ্লোবেল ইনি 24x7 ষ্টুডিঅ'ত মই কাকু। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অমুছলমান বিদেশী নাগৰিকক ভাৰতীয় নাগৰিকত্ব দিয়াৰ বাবে নিৰ্দিষ্ট কৰা সময়সীমা 2024লৈকে বৃদ্ধি কৰি জাৰি কৰা অধিসূচনাৰ বিৰুদ্ধে আজি কামৰূপ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৱে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে। তাৎক্ষণিকভাৱে লোৱা এই কাৰ্যসূচীত ৰাইজৰ দলৰ কেন্দ্ৰীয় উপসভাপতি হৰেশ্বৰ বৰ্মন ডাঙৰীয়া উপস্থিত থাকে। বাইহাটা চাৰিআলিৰ পৰা ইফতেকাৰ হুছেইনৰ ৰিপৰ্ট, গ্লোবেল ইনি 24x7। বাংলাদেশীক অসম ভৰাবলৈ দিয়া নহ'ব। আমি মানা নাই, নামানো। বাংলাদেশী খেতি বুলি বাংলাদেশী আমদানি আইন বনোৱা হৈছে কিয়? অমিত শ্বাহ জবাব দিয়া।